Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলে আৰু হুনকালে ভিডিঅটো পিছে ষ্টাৰ্ট কৰিহে দিছো নাজানো দিনটো কোনটো সময়ত কি ভিডিঅ দেখাব পাৰো আৰু কাৰণ ঘৰত আহিলে তেনেকে ভিডিঅ কৰা নহয় কথা বতৰা পাতোতে মানে মোবাইল ক'ত থাকে গমেই নাপাও গতিকে আজি ভাবিলো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিও দিনটো যেতিয়াই হওক ভিডিঅ কৰিব পাৰিলে কৰি মিলি আপোনালোকক কিবা এটা হলো দেখাম আৰু গতিকে আজি লাষ্ট আৰু কাইলৈ ৰাতিপুৱা যামগে যে এখেত আহিব গধূলি সময়ত গতিকে ভিডিঅটো চাই থাকিব আৰু ইফালে বৈ আজি সন্ধিয়াৰ চাহ কাপৰ বাবে বনাইছে বেসনৰ পকৰি নৰসিংহ দি একদম বহুত ধুনিয়া হৈছে মই টেষ্ট কৰিলো পিছে আৰু ইফালে ধুনিয়াকে সকলোৰে কাৰণে গাখীৰ চাহ ই মানে জিতি খাই থাকে কাৰণ ইয়া পেটটো অকমান ঠিক নাথাকে নাগা তোমাৰ এক্সপেৰিয়েন্স ভাল পাবা হয় ধুনিয়া পকৰি বনাইছা দেৰা দিছা A few moments later. Namaskar diok. Namaskar diok. Hetu nisna diok. Una tu nisna diok. Namaskar tu diok. Kene disle? Hetu dunia ke tu lighting tu bhal ase na? Dunia ase. Boga lagise na? Bahut dunia boga. Tetia dim auto. Boga lagile dim. Diok diok. Dunia lagile dim bane. Ye ko prothome ne camera got ne ke video thaklo. Tar ne ke dole ahilo. Ha. Oni kera na ka thikle ba. Sobbe kaje kenoga asle laru kenga thikle buri. Ha? Manhor jiborat ki ase? Hoy na. Hoy na. Amar din jai thaki mani. Ha. Good good. Karone alop enjoy. Enjoy. Mane karba Guid lagile bandu. Karba hohaba bole parisu. Itu da talent hoy talent. Talent na buna. Hasake hoho para talent hoy. Sage de. Au hoho thikbo de. Good. আৰু এফালে আমাৰ ঘৰৰ জুৱাই আহি গল সৰু জুৱাইটো মোক নিবৰ কাৰণে হনে কেদিন মানৰ কাৰণে দুদিন তিনদিন মান থাকিলো ইয়াত তাৰ পিছতে মই আকৌ গৈ আছো বেলেগ কৰবাত হনে মানে ৰুমত নাথাকো আৰু কেবাদিনো দেই অকল থাকিব আপুনি আৰু এফালে আমাৰ পাকঘৰৰ জুইকুৰা ইমান ধুনিয়াকৈ জুইকুৰা লাগি আছে পটকে হৈ পিছে এনেকুৱা সিস্টেমত বনোৱা হৈছে এটো চৌকাটো আমাৰ বায়ে বনাইছিলে এইফালে মায়ে হাঁহৰ মাংস ধুনিয়াকৈ বনাই আছে জুইত বনোৱা টেষ্টে মানে বহুত বেলেগ হয় আৰু জুইত বনালে বহুত ভাল হয় আৰু বহুত দিনৰ মূৰত আজি মাৰ হাতৰ খাম হয় কেনেকা হ'ব মস্তি হ'ব আৰু এইফালে আমাৰ বাহিৰৰ জুইহালত জানদাই বনাই আছে চিকেন পকোৰা ইয়া দা এইফালে আমাৰ ধুমলি গলি দেখি আছে কাৰণ মই উৎসৱা ভিডিঅটো কৰি দিলো ফ্লাছটো দি হনে আৰু এতিয়া জানদাক মানে সহায় কৰিবলৈ আহিছে আজি সকলোৱে কিবা এটা নহয় কিবা এটা বনাই আছো এফালে মই ভিতৰতে মানে গেছত বনাইছো দেউতাৰ কাৰণে চিকেন দেউতাই হাঁহ মাংস নাখায় তাৰপৰা জুৱাইকক মায়ে দিলে টেষ্ট কৰিবলৈ আমাক নাই দিয়া কেনেকুৱা হৈছে বহুত টেষ্টি হৈছে দেখিয়ে গম পাইছো মানে মজা এটা জুইত বনোৱা ন জুইত বনোৱা টেষ্টটো বেলেগ মই দেউতাৰ কাৰণে বনাই আছো অকমান চিকেন এইফালে আমাৰ ধুনীয়া ধুনীয়া চিকেন পকোৰা ৰেডি আৰু ইয়াৰে মানে সজাই দিছো আৰু ধুনীয়াকে কেনেকে সজাব পাৰিছো নাজানো এয়া এফালে নেমু দি দিছো ধুনীয়া ধুনীয়া পাতলা পাতলাকে কাটি পিঁয়াজ বহুত ধুনীয়া হৈছে চিকেন পকোৰা আমাৰ জানদাই বনাইছে মাজতে বাৰু আমাৰ পংকজ দাই লৰাই ফ্ৰাই দিছে আৰু ধুনীয়া আছে আৰু এতিয়া আমি খাইছো চিকেন পকোৰা একদম হোমমেড খাবলৈ ধুনীয়া হৈছে আপোনালোকেতো দেখি গম পাইছে আৰু কেনেকুৱা হৈছে দেখাটো গম পোৱা যায় কিবা এটা বস্তু কেনেকুৱা হ'ব খাবলৈ বুলি এতিয়া আমি দেখাইছো আৰু কেনেকুৱা আছে মাষ্টাৰ চেফ দেৱজিৎ ফুকন আজি নতুন মছলা এটা ট্ৰাই কৰি চালো কিডলিকা দেৱা তে নকওঁ পিছত কম নতুন মছলা দিয়া ইউজ কৰি নতুন মছলা দিছে এটো ৰাইচ চিকেন পকোৰাত মানে বহুত বেলেগ আৰু আপোনালোকে পাছত গম পাব হেলে খোৱা আকৌ খাওহে মই খালাই নেকি নাই খোৱা ইয়াত আছিলে মা এইফালে আমাৰ দদ্দা কেনেকুৱা আছে জুৱাই কাহিলে বুলি পতাপত আহিছে ইভাগে ই একেবাৰে নাহে সোনকালে দেখিছে কিমান মৰম আপোনালৈ কেনেকুৱা পাইছে শুশ্ৰূষাবিলাক কিনি মই গম পাইছিলে বাৰু পাম বুলি মা আহিছে হাঁহ মাংস বনাই ৰেডি কৰি কেনেকুৱা হৈছে মজা মজা
খাই লওঁ আমি বুটু বৰাটো ভৰাইছে তোলা আকৌ বুটু সেইটো ৰুমত মানে চব ভাগ ভাগ দেউতা দোকানতে আছে দেউতাই বাৰু এইবিলাক ইমান ভাল নাপায় বাৰু টেষ্ট কৰিব আৰু কেনেকুৱা হৈছে দুটা আঙুলি দেখাইছে মানে ভাল আছে দে A few moments later. আৰু এইফালে আমাৰ ৰাতি সাজ ৰেডি দাইলৰ লগত কচু দিছে আৰু এইফালে মায়ে বনোৱা শুকানকৈ হাঁহৰ মাংস তাৰপিছতে অকণমান বেঙেনা আলু বুটৰ সৈতে ভাজি আৰু এইফালে মই বনোৱা চিকেন এনেদৰে আৰু ৰাতিৰ সাজ এতিয়া খাবলৈ আমাৰ ৰেডি হ'লেই এইফালে খানা আৰম্ভ বুটু কেনেকুৱা হৈছে মজা যা জোৱাই ভাল ভাল আছে খালে মই দ্বিতীয়ত আহিম কেনেকুৱা হৈছে আৰু আজিৰ হাঁহটো আমাক স্পেচিয়েলি খুৱাইছে এয়া বৌয়ে থেংক ইউ ইমান এটা ধুনীয়া হাঁহ খোৱালা তুমি ইমান যে ধুনীয়া হ'লে মানে এইবাৰ ঘৰলৈ আহি দুটা হাঁহ খোৱা হ'ল এটা খোৱালে আমাৰ দদাই এটা বৌয়ে কেনেকুৱা খাইছো আমি হয় নাই জোৱাই কেনেকুৱা লাগিছে মই বনোৱা খাই খুব কম বনাই মায়ে ভাল হৈছে মায়ে খুব কম বনাই মানে সকলোৱে খাই আছে আমাৰ ঘৰত মানে আজি সকলোৱে মানে কিবা এটা বনোৱা হৈছে দদাই বনাইছে কি বনাইছে তেখেতৰ ভিডিঅ'টো গম পাবই আৰু হাঁহটো কাটিছে দদাই মানে কাটিঙত আছে আৰু মাংস চবৰে ভাগ ভাগ জানদাই বনালে চিকেন পকৰা মই এনেই অকণমান বনাই দিলোঁ দেউতাৰ কাৰণে দেউতাই মানে ইমান মছলা বেয়া পায় জ্বলা নাখায় সেইকাৰণে চিকেন অকণমান এনেই বনাই দিলোঁ আৰু মানে বৌও বনাই আছে প্ৰথমে বৌয়ে আৰম্ভণি কৰিলে সন্ধিয়া চাহ কাপৰ কাৰণে ধুনীয়াকৈ পকৰি বনালে তাৰপিছতে আৰু বাকীবোৰতো কৰিয়ে আছে মায়ে আজি হাঁহ মাংস বনাইছে আচলতে পটাপট দাদাহঁতে বনাই যে সেইকাৰণে মায়ে আজিকালি ইমান বনাব লগা নহয় বহুত দিনৰ মূৰত মানে মাৰ হাতত খাবলৈ মন গ'ল সেইকাৰণে মাক বনাবলৈ ক'লো আৰু বহুত ধুনীয়া হৈছে চাগে বহুত ধুনীয়া হৈছে ন মই কথা মানে মাতে নলাব মানে মা তোৰ হাতৰ খাই মানে যোৱাই ঢেৰ দিছ চব দি দিলি নেকি নাখাবি তহঁতি আমি আছোৱে খাবলৈ দিলেতো খাই দিব হাঁহ মাংস এতিয়া আমি খাওঁ ভাত মানে আমাৰ হাঁহ মাংস আৰু লাইটমেন চেঞ্জ এতিয়া আমি তিনিজনীয়ে খাই লওঁ ন এতিয়া ৰ'বলৈ নাই আৰু দেই আমাৰ হাতত এইখিনিয়ে থাকিলে গৈ আক্ৰমণ এতিয়া আমি খাইছো হাঁহ মাংসটো মজা লাগিছে হাঁহ মাংস মানে মই যিটো ভাল পাওঁ শুকানকৈ বনোৱা সেইটোৱে হৈছে ধুনীয়া ধুনীয়া বনাইছে দেই মা মজা ন একদম মন খুচ হৈ গ'লে দুটা হাঁহ খালো বাঢ়ি ধুনীয়া বনাইছে The next day. হ'লে বাই বাই আৰু একেবাৰে লাষ্টতে দেউতাক আজিহে দেখাইছো নামঘৰ দোকান এনেকৈ বিজি দদা গ'ল এফালে ফুৰিবলৈ বুটু স্কুল বোলে জান্দা বাই বাই আৰু এতিয়া আমি যাবলৈ ওলালো আৰু সকলোকে বাই বাই আকৌ আহিম লগ পামেই সোনকালে আহি আহি কেতিয়ানো মৰাণ পাবৰে হ'ল গমেই নাপালোঁ আচলতে মাহঁতক যাওঁ বুলি হাঁহি মুখেৰে যেনে তেনে কৈ গাড়ীত উঠিলোঁ গাড়ীত উঠাৰ পাছৰ পৰাই একেবাৰে নিতাল মাৰি গুচি আহিলোঁ ইমান বেছি মনটো বেয়া লাগি আহিছে কি ক'ম বেয়াটো লাগিবই আপোনালোকে জানে তিনিদিনেই হওক বা দুদিনেই হওক ঘৰত মাহঁতৰ লগত থকাৰ পিছত আহিবলৈ একেবাৰে মন নাযায় তেনেদৰে মাহঁত আহিলেও মাহঁতক পঠাবলৈ বহুত বেছি টান হয় আৰু সেয়া একদম নিতাল মাৰি গুচি আহিলোঁ মনটো ইমান বেছি বেয়া লাগিলে এইকেইদিন কি কৰিলোঁ তাকে ভাবি গুচি আহিলোঁ আৰু সেয়া আহিবতো লাগিবই কি কৰিম এতিয়া মই যেতিয়া এগৰাকী বোৱাৰী সদায়তো তাত থাকিব নোৱাৰোঁ নহয় জানো বৰ বেয়া লাগে এটকাটো সময়ত মানে ক'বলৈ আৰু ভাষা নাই चले जाने के बाद आती है আৰু আমি পালোহি ৰুম এখেত গ'লে মানে 2টাৰ পৰা ডিউটি আছিলে দিনৰ আৰু পাই মেলি ফ্ৰেছ হৈ ওলাই মেলি হৈগে মানে ভিডিঅ' কৰিবলৈতো টাইম নহয় সেইটো টাইমত আৰু গ'ল আৰু অকণমান জিৰাই মেলি অকণমান জিৰাকৈ সেনেকৈ মানে টাইমটো মিলাই মেলি আহিছোঁ ল'ৰালৰিকৈ গৰম দিনত আহি যাবলৈও বেয়া লাগে আৰু আজি বহুত বেছি গৰমেই পাইছোঁ মানে ৰ'দটো বহুত টানকৈ দিছে আৰু
খুব গৰম উঠিছে আৰু যেনে তেনে আহি মই বোলো ভিডিঅ'টো কৰি লওঁ তাৰপিছতে ফ্ৰেছ হ'ম আৰু আকৌ মই পাছবেলা মানে কি আৰু গধূলি সময়ত চাগে আকৌ মই যোৱাই হ'ব ক'লে যাম আপোনালোকক ওলাই মেলি ক'ম এতিয়া কৈ নিদিওঁ গতিকে চাই থাকিব ভিডিঅ'টো আৰু কি ক'ম বাটত আহোঁতে ভিডিঅ' কৰাৰ সাহস নহ'ল আচলতে সেইটো সময়ত যেনে তেনে হাঁহিটো উলিয়াই মা দেউতাৰ পৰা মানে আহোঁ আৰু ওলাই মেলি কি ক'ম আৰু দাদাহঁতৰ মুখলৈ চাবই নহয় আজি পিছে দৌদা আৰু বুটু নাছিলে বুটু স্কুল গ'ল আৰু দৌদা গ'ল লগৰ এজনৰ ঘৰত লগৰ এজনৰ দেউতাক ঢুকাইছিলে সেই সকামলৈ বুলি যাব লগা হ'ল আৰু সি ৰাতিপুৱাই গ'ল সেইকাৰণে ভিডিঅ'ত দেখাব নোৱাৰিলোঁ গতিকে বহুত বেছি বেয়াও লাগিছিলে আচলতে এদিন থাকিবলৈ যাওঁ বা দুদিনেই একেই হয় আৰু 3 দিনমান থাকিলোঁ এইবাৰ বেছিও নহয় আৰু পটককৈ সময়খিনি গ'ল আচলতে এদিন ইফালে সিফালে যাওঁতেই গ'লগৈ ইমান বেছি মানে ঘৰত টাইম নিদিলোঁ বুলিয়ে ক'ব পাৰি মানে ইফালে সিফালে যাওঁতেই গ'ল আৰু বেয়াও লাগে সদায় বেয়া লাগিবই কি ক'ম কেতিয়াবা এনেকুৱা লাগে কেলে যে ছোৱালী হৈছিলোঁ ন ঘৰলৈ গৈ আকৌ যে এদিন গুচি আহিব লাগে আলহীৰ নিচিনা মানে সদায় কাৰণেতো যাব নোৱাৰি বেয়া লাগে একো নকওঁ আপোনালোকক মন বেয়া নকৰাওঁ যিসকল আছে গতিকে সেয়া হাঁহি আছোঁ আৰু এতিয়া মই ফ্ৰেছ হৈ আহি পাইছিলোঁহিয়ে আকৌ যাব লাগিব সেই পেকিং আছে কৰিবলৈ পেকিং কৰিম তাৰপিছত তাৰ আগতে মানে ঘৰ চৰবোৰ অকণমান চিজিল লগাই লওঁ যেনেকৈ এৰি থৈ গৈছিলোঁ তেনেকৈ আছে এখেতৰ এইকেইদিন জেনেৰেল ডিউটি চলিছিলে একেবাৰে সময় নাই ঘৰটো চাগে ওপৰে ওপৰে সাৰিছে কি নাই সৰা আৰু মই সাৰি মেলি অকণমান মচি মেলি থৈ যাওঁ কাৰণ আকৌ দুদিনমানৰ কাৰণে মই ৰুমত নাথাকিম গতিকে অকণমান চাফা কৰি থৈ গ'লে আহি পাই দেখিয়ে ভাল লাগে আৰু মই সিদিনা মানে কাপোৰবিলাক য'ত ত'ত থৈ গ'লোঁ আৰু তেনেকৈ আছে এখেতেনো কি কৰিব কওকচোন ডিউটিয়ে যাবনে কি মানে এওঁৰো মানে ৰেষ্ট ল'বলৈ সময় নাই বুলি ক'ব পাৰি আৰু সেয়া মই কৰি লওঁ এতিয়া A few moments later. হেল্ল' এভৰিৱান আকৌ মই ৰেডি হ'লোঁ যাবৰ কাৰণে ক'লে যাওঁ কৈ দিওঁ মই মানে পেটত কথা ৰাখিব নোৱাৰোঁ সঁচাকৈ দেই এইটো মানে সঁচা কথা মোক লগ পোৱা সকলে জানিব মই অকণমান যদি মোৰ লগত ফ্ৰেণ্ডলি কথা পাতি দিয়ে মই মানে সমস্ত মোৰ বিষয়ে মই কৈ পেলাওঁ তেনেকুৱা আৰু সেয়াই মই মানে আপোনালোকৰ আগতো মই লুকুৱাই থ'ব নোৱাৰোঁ যে ক'লে যাম কি কথা কেতিয়া ক'ম এনেকৈ মানে আপোনালোকক জনামকৈ ৰখাই থ'বলৈ বেয়া লাগে আৰু মই গৈ আছোঁ আজি ঘৰলৈ মানে মাৰ্ঘেৰিটালৈ মানে এখন ঘৰৰ পৰা আহিছোঁ আকৌ এখন ঘৰলৈ মোৰ দুখন ঘৰ একদম মোৰ মানে লাগ আৰু মানে ইখন ঘৰৰ পৰা সিখন ঘৰলৈ যে একেদিনাই যাবলৈ পাইছোঁ মানে কি মাৰ্ঘেৰিটাত কাইলৈ মানে এতিয়াতো ভাদ মাহ চলি আছে আপোনালোকে জানেই সকলোৱে নামঘৰত শৰাই দিয়ে আমাৰো সেই কাইলৈ শৰাইখন দিয়া হ'ব গতিকে গৈছোঁ আৰু প্ৰথমবাৰলৈ মই এবাৰ থাকিম মানে যোৱা বছৰটো এনেকৈ অকণমান ক'ভিড আছিলে তেনেকৈ শৰাই ইমান দিয়া হোৱা নাছিলে এইবছৰ চব ঠিকে থাকে আছে সেইকাৰণে সকলোৱে ধুনীয়াকৈ নামঘৰত গৈছে শৰাই দিছে গতিকে মোৰো এবাৰ ভাগ্য ময়ো যাবলৈ পাম গতিকে সকলো সা সুবিধা ধুনীয়াকৈ মিলিছে আৰু মানে যাবলৈ আৰু এখেতটো ডিউটি গ'ল কৈছে 2টাৰ পৰা এখেতৰ ডিউটি গ'ল আৰু মোৰ লগতে যাব সৰু মামী আৰু পুতুকো লগ ধৰিছোঁ ভাল লাগে এনেকৈ লগত কোনোবা হ'লে কৈ আৰু আমি যাম ডিগবৈ ভিনদেউৰ লগত ভিনদেউৰ ডিউটি যিহেতু ডিব্ৰুগড়তে তেওঁ মানে শুক্ৰবাৰে যায়গৈ ঘৰলৈ ডিগবৈলৈ শনিবাৰে আৰু দেওবাৰে অফ থাকে যে সেইকাৰণে আজি সেই ভিনদেউৰ লগতে মিলাই মেলি আমিও যামগৈ গতিকে ভিনদেউ অলপ পাছতে আহিব মানে প্ৰথমে কৈছিলে কি গধূলি হ'ব নেকি সেইকাৰণে মই ওলোৱা নাছিলোঁ লাহে ধীৰে যাম বুলি আৰু গা পা ধুলোঁ বাৰু তাৰপিছতে ফোন কৰিলে যে সোনকালে ছুটি হ'ল এতিয়া কেইটা 3:30 মানতে ফোন কৰিলে ভিনদেউৱে যে গৈ আছোঁ 1 ঘণ্টাত আমি পামগৈ ৰেডি হৈ থাকিবা ময়ো মামীলৈ ফোন কৰিলোঁ আৰু গতিকে সেয়া আকৌ ৰেডি হৈ গ'লোঁ একেটা চোলাকে পিন্ধি আছোঁ বেয়া নাপাব কাৰণ গৰমত কিছুমান কাপোৰ পিন্ধি ইমানেই কমফৰ্ট লাগে যে সেইকেইটাই পিন্ধি থাকিব মন যায় আৰু গৰম বহুত পৰিছে সেইকাৰণে এইটোকে পিন্ধি ল'লোঁ এইটো মানে বহুত ভাল লাগে পিন্ধি আৰু গৰমত যিহেতু কমফৰ্টেবলে পিন্ধিব লাগে সকলোৱে যে এইটো ভাল লাগিব বুলি এইটো ধুনীয়া দেখিব বুলি কিবা এটা আনকমফৰ্টেবল এটা পিন্ধি ঘূৰি ফুৰাটো ভাল নহয় আচলতে আৰু সেইকাৰণে মই এইটো পিন্ধিছোঁ এইটো একদম কটনৰ হয় বহুত ভাল লাগে পিন্ধি মানে মিছ'ৰ পৰাই লোৱা হৈছিলে যদি কোনোবাই এইটো কোড নম্বৰ পোৱা নাই ক'ব কমেণ্টত যদিহে লাগে তেনে মই দি দিম আৰু এতিয়া গৈ থাকিম আৰু তাৰপিছতে দেখাই থাকিম ঘৰত গৈ সকলোবিলাক পটাপট যি পাৰিলোঁ মানে ৰুমকেইটা চাফা কৰিলোঁ বহুতখিনি চাফা হ'ল পিছে ধুনীয়া কৰি থৈ গৈছোঁ অকণমান এখেতেও যিহেতু সময় নাপায় আৰু সেই এতিয়া ময়ো পেকিং কৰি এয়া মোৰ পেকিং এইটো বেগ এইটো কিবা কিবি আছে পলিথিনটোতো গতিকে এয়া লৈ লৈছোঁ আৰু নামঘৰত পিন্ধিবলৈ নতুনকৈ কাপোৰ এযোৰ লৈছিলোঁ সেইদিনা শিৱসাগৰতে গতিকে একেবাৰে ঘৰত গৈ আপোনালোকক দেখাম আৰু সেইযোৰ ৰেডি কৰি ল'লোঁ মানে শিৱসাগৰৰ পৰা বাহিৰে আহি কাপোৰযোৰ আনিলোগৈ কাপোৰযোৰ এখেতে সেইদিনা আহোঁতে লৈ আহিলে ইয়ালৈ আহি আমি যিগৰাকী বাইদেউৰ ওচৰত মানে কাপোৰবিলাক চিলাব দিওঁ তাত দি দিলে আৰু তেওঁ ৰেডি কৰি থ'লে আৰু আমি বাহিৰে সেইযোৰ লৈ আহিলোঁ তাৰপৰা মোক ৰুমত থ'লে তেওঁ ডিউটি গ'ল গতিকে কিনো কাপোৰ কিনিলোঁ আপোনালোকক ঘৰত গৈ একেবাৰে দেখাম দেই এতিয়া একেবাৰে সময় নাই মানে আৰু এতিয়া আমি ওলাই আহি আছোঁ ভিনদেউৱে আমাক লৈ আহিলেগৈ এতিয়া আমি জগন্নাথ মন্দিৰৰ ওচৰ পাইছোঁহি ভিনদেউৰ সৈতে আহিছে এজন ছাৰ তেওঁৰ অফিচৰে হয় ভিনদেউৰ অফিচৰে ছাৰজন যাব তিনিচুকীয়ালৈ
ঘৰলৈকে আমাৰ লগতে আৰু এয়াই আৰু আমি আহি আছোঁ এইটো পুটু আমাৰ পুটু পেটুৱা তাৰপিছতে সৰু মামী এনেকৈ আহি আছোঁ ক'ত যাওঁ কি ক'ত যাওঁ আমি ডিগবৈ পূজা আগতীয়া পূজা আৰু এতিয়া আমি ডিগবৈ পাৰ্কৰ ওচৰতে গণেশ পূজালৈ বুলি আহিছোঁ বহুত মানুহ হৈছে দেই মই এবাৰ প্ৰথমবাৰ আহিছোঁ দেই গণেশ পূজাত ভালেই লাগিব আগত বা পিহু ভিন্দু পূজাত আহি ভণ্টিক লগ পালোঁ নামটো কি নিষ্ঠা ন ভাল লাগিল অনিষ্ঠা বৰুৱা লগ পাই ভাল লাগিলে অকণমান দৰ্শন কৰি ল'লোঁ আৰু মামী সেইফালে চাওক মামী বা চাই দিয়ক পূজা চাই কি হিং কিনিছে নি চৰকি লাগে চৰকি ল'ব 50 টকা লাগে পিউৱে লৈছে নেকি ভাল লাগিছে গণেশ পূজা চালোঁ বহুতখিনি মানুহেই হৈছে আচলতে ইয়াতে ডাঙৰকৈ পাতে বুলি বাহঁতে কৈছে আৰু সকলো একেলগে সোমাই ভাল লাগিলে আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ বা ভিন্দু সকলো যাব আমাক থ'বলৈ আৰু ফাইনেলি মই আহি ঘৰ পাই গ'লোহি একদম শিৱসাগৰৰ পৰা মাজতে ডিব্ৰুগড় ৰুমত অকণমান মানে টি বেগ লোৱাগতে হ'ল আৰু চাহ একাপহে খালোঁ আজৰি আৰু কৈছোঁৱে কিমান মানে ৰুমটো অকণমান চিজিল লগাই থৈ আহিলোঁ বুলি আৰু সেয়া ডিগবৈত সোমালোঁ বাহঁতক মানে বা আৰু পিহুকো লৈ আহিলোঁ আমাৰ লগতে আৰু সেই বায়ে ক'লে যে তাতে ডিগবৈ পাৰ্কৰ পৰা অকণমান আগলৈ মানে গণেশ পূজা পাতিছে ডাঙৰকৈ পাতিছে বুলি ক'লে তাতো সোমালোঁ আপোনালোকে ভিডিঅ'ত দেখিছে বহুত ভাল লাগিলে জীৱনত প্ৰথমবাৰলৈ এনেকৈ গণেশ পূজাত গৈছোঁ গণেশ পূজাও যে এনেকৈ ইমান ডাঙৰকৈ পাতে মই ভবা নাছিলোঁ কিন্তু আজি দেখি বহুত ভাল লাগিলে বহুত মানুহে আহিছে একদম দুৰ্গা পূজা আহি গৈছে যেন তেনেকুৱাই লাগিছে পূজালৈ বাৰু বেছি দিন নাই গতিকে সকলোৱে চাগে পূজা চাবই নহয় জানো সকলোৱে ৰৈ আছে চাগে কেতিয়া পূজা হ'বকে আৰু সেয়া ঘৰলৈ আহি মানে ভিডিঅ' কৰা হোৱাই নাই আহিলোঁ চাহ বনালোঁ পটাপট ধুনীয়াকৈ চবেই মিলি মানে চাহ একাপ খালোঁ ময়ো মিঠাই লৈ আহিছিলোঁ ডিগবৈ শৰ্মাৰ পৰাই তাৰপিছতে দেউতাও মিঠাই আনি থৈছিলে আমাৰ কাৰণে 2 বিধমান আনি থৈছে দেই ধুনীয়া মিঠাই
তাৰ পৰা সেই আৰু মাও দিনটো নামঘৰলৈ গৈছিলে আৰু তাৰ পিছতে কাইলৈতো আমাৰ নামঘৰত মানে শৰাই দিয়া হ'ব টোটেল 27 ঘৰ মানুহে শৰাই দিম দেই একেলগে বহুত ভাল লাগিব আচলতে বহুত মানুহ হয় বুলি কৈছে মই আগতে এবাৰ গৈছো মানে চাকি জ্বলাবলৈহে গৈছো এনেকে মানে ভাদমহীয়া নামত যোৱা নাই গতিকে কাইলৈ যাবলৈ মই মানে এক্সাইটেড হৈ আছো বুলি ক'ব পাৰি বহুত মানুহ লগ পাম আৰু এনেদৰে মাৰ লগত গলে কিবা এটা ভাল লাগে এতিয়াও নতুন হৈ আছো যে মানুহবিলাকক চিনাকি যেতিয়া মায়ে দিয়ে মোৰ বুঢ়াৰী হয় এনেকে ভাল লাগে আচলতে মাহঁতেও বিচাৰি দিয়কচোন নিজৰ বুঢ়াৰী গৰাকীক কেতিয়াবা লগত লৈ যাবলৈ মানুহৰ আগত চিনা পৰিচয় দিবলৈ সেইকাৰণে মই মানে ভাগৰ যুগৰ একো মানে সেইবিলাক মনলৈ আনি থকা নাই মই একমাত্ৰ মানে মাৰ কাৰণে গুচি আহিছো যাতে মাৰ মনটো ভাল লাগক আৰু মোৰো ভাল লাগে তেনেকে মাৰ লগত গৈ আৰু বহুতখিনি মানুহৰ লগত তেতিয়া মানে নামঘৰত বা সকাম এটাত বা বিয়া এখনতহে মানুহবিলাক লগ পোৱা হয় ওচৰে পাজৰৰ গতিকে তেনেকে আকৌ নতুন এখিনি মানুহ কালি লগ পাম চিনাকি হ'ম সেই বুলিয়ে আহিছো আৰু ঘৰলৈওতো আহিবলৈ মন গৈ থাকে গতিকে সেইকাৰণে গুচি আহিলো আৰু মামীহঁতো আহিছে ভালে লাগিছে আৰু এতিয়ালৈকে ঘৰৰ মানুহ কাকো দেখুওৱা হোৱাই নাই দেউতাই অকণমান নিজৰ কিবা কিবি কামত ব্যস্ত হৈ আছে স্কুলৰ কামত সেইকাৰণে মাজে মাজে আমাক মাত লগাইছে আৰু বাহঁতক খুৱাই বৈ পঠালো মাছ আনি থৈছিলে দেউতাই মাছ দালি কলডিল তেনেকে বনালো আৰু মানে সোনকালে গ'লগে কেলে বাহঁতে ভাত নাখাওঁ বুলি কৈছিলে জোৰ কৰি খোৱালো আমি মা মই এনেকে ক'লো আৰু তাৰপৰা খাই গ'ল অকণ মানে কাইলৈ বাৰো অফিচ আছে বিহুৰো সোনকালে স্কুল থাকে 7টাত পাবগে লাগে হ'বলা সেইকাৰণে গ'লগে সোনকালে আৰু এতিয়া আমিও খাই বৈ আজৰি হলো গতিকে এতিয়া অকণমান দেখাই দিওঁগে আমাৰ মাক আৰু আমাৰ মাক আপোনালোক বহুতে ভাল পায় কমেণ্টত মই গম পাওঁ সেইকাৰণে মাৰ মুখখন অকণমান নেদেখালে বেয়া লাগিব নহয় জানো গতিকে দেখাই দিওঁগে বোলক কি কৰি আছে এইফালে আমাৰ মামী কি কৰিছে মামী পুৰা কাজু কাটি আছে ন কাজু কাইলৈ নামঘৰৰ কাৰণে মায়ে ঘৰত পায়স বনাব এয়া কাজু কাটি আছে বোলে পুতু বেয়া কৰিলে বোলা মায়ে কাম বন কৰি আজৰি হ'ল ৰাতিপুৱাই আকৌ নামঘৰলৈ যাব ন 5টাতে যাব এয়া শুংগে আৰু এতিয়া চব আৰু এতিয়া সকলো নিজৰ নিজৰ হোৱা ঠাইত গ'ল পুতু আৰু মামী হৈছে সিটো ৰুমত আৰু মই অকলে মাহঁতো শুবলৈ গ'ল মানে মাক ভিডিঅ'টোত দেখাবলৈ গৈ পিনি বহুতেই আমি কথাই পাতি থাকিলো মা মই মামী লগ পালে মানে ঢেৰ কথা ওলাই নহয় তেনেকৈ কথা পাতিলো আৰু সেই শেষতহে মাক অকণমানকৈ দেখালো আৰু কাইলৈ পৰা ধুনীয়াকৈ দেখাম বাৰু আজি তেনেকৈ প্ৰথম দিনা মানে ফোনটো মানে মোৰ ল'বলৈ মন নাযায় ফোন ৰুমতে এৰি মই মানে আঁতৰি থাকোঁ ফোনটোৰ পৰা অলপ তেনেকৈ মোৰ মা ঘৰলৈ গ'লেও যেনেকুৱা হয় ইয়ালৈ আহিলেও তেনেকুৱা হয় মানে ফোনটোত মানে ব্যস্ত থাকিবলৈ অলপ বেয়া লাগে আৰু সেয়াই কাইলৈ ৰাতিপুৱা মা অতি সোনকালে মানে বহুত সোনকালে যাব লাগিব নামঘৰলৈ 5টাতে যাব আৰু তেতিয়া বুট মগুবিলাক তিয়াব আৰু লগতে যি মানে এনেকৈ যে বাচন বৰ্তন লাগে সেইবিলাকো ধোৱা মেলা কৰি থৈ আহিব তাৰপিছতে একেবাৰে দেৰিকৈ যাব আৰু মানে ইমান দেৰিও নহয় সোনকালে যাব লাগিব যিহেতু আপোনালোকেও জানে যিকেইঘৰ মানুহে শৰাই দিয়ে সোনকালে গৈ তেওঁলোকে কামবিলাক কৰিব লাগে মানে গৃহস্থ নিচিনা হয় আৰু গৃহস্থই আলহীক যেনেকৈ সকামলৈ আহিলে আপ্যায়ন কৰিব লাগে তেনেকৈ কৰিব লাগে সেয়াই আৰু আলহীক শুশ্ৰূষা কৰিব লাগিব আৰু মায়ে ঘৰতে পায়স বনাব যিহেতু মা চাগে 8:30 মানত আহিব 5টাতে গৈ আৰু ঘৰতে বনাব আৰু সেই আমি মামী মই মিলি কাজু কিচমিচ এইবিলাক ঠিক কৰি দিলোঁ যাতে মাৰ সোনকালে হয় মানে মাক বনোৱাৰ দায়িত্বটো দিছে বুলি কৈছে আৰু মায়ে ঘৰতে বনাই দিম ক'লে তাত অকণমান অসুবিধা হ'ব যে বনাবলৈ সেইকাৰণে বনাব আৰু মায়ে পিছে বহুত ধুনীয়া পায়স বনায় আপোনালোকে দেখিছে আৰু এতিয়া ময়ো শুই যাওঁ গুড নাইট আকৌ লগ পাম